আচলতে এতিয়া আমি ৰৈ আছো ধাৰালি, এইটো ধাৰালি 156 বুথ ধাৰালি গাৰ্লছ এম ই স্কুল, ধাৰালি গাৰ্লছ এম ই স্কুলৰ ইষ্ট। ইয়াতে ইভিএম মেচিন বিকল হ'ল, প্ৰায় এঘণ্টাতকৈ বেছি ইভিএম মেচিন বিকল হোৱা এঘণ্টাতকৈ বেছি হ'ল। মই ইয়াত নিজে ৰৈ আছো, মই ইয়াত বাৰে বাৰে তেওঁলোকক ৰিকুৱেষ্ট কৰিছো যে ইভিএম মেচিনটো ৰিপ্লেচ কৰিবলৈ, ইভিএম মেচিনটো ইউৰ হৈ আছে, ইভিএম মেচিনটো ৰিপ্লেচ কৰিবলৈ। তেওঁলোকে টেকনিকেল এক্সপাৰ্টে কৈছে যে ইভিএম মেচিনটো বিকল হ'ল, তেওঁলোকে ফোন কৰি আছে, কিন্তু এঘণ্টাতকৈ বেছি সময় এতিয়ালৈকে ইভিএম মেচিনটো তেওঁলোকে ৰিপ্লেচ কৰা নাই। আপোনালোকে দেখিছে শাৰী শাৰী লাইন হৈ আছে মানুহৰ, ইয়াতে বহুত বয়সস্থ মানুহ অলৰেডি ঘূৰি গৈছে, তেওঁলোকে এঘণ্টাতকৈ বেছি থিয় হৈ থাকিব নোৱাৰে, গতিকে ঘূৰি গৈছে। কিন্তু জিলা প্ৰশাসনে হওক বা ইলেকশ্যন কমিশ্যনে হওক বাৰে বাৰে কয় যে আমি এনেকুৱা স্থানত যদি ক'ৰবাত ইভিএম মেচিন বিকল হয় আমি লগে লগে ইভিএম মেচিন ৰিপ্লেচ কৰোঁ, কিন্তু দেখা গ'ল প্ৰায় এঘণ্টাতকৈ বেছি, এঘণ্টা 20 মিনিটমান হ'ল এতিয়ালৈকে ইভিএম মেচিন ৰিপ্লেচ হোৱা নাই। গতিকে মই এই ক্ষেত্ৰত জিলা প্ৰশাসনে হওক আৰু ইলেকশ্যন কমিশ্যনে হওক মই সজোৰে দাবী উত্থাপন কৰোঁ যে শিৱসাগৰত যি আৰু 269 বুথ চেণ্টাৰ আছে, এই বুথ চেণ্টাৰসমূহত যদি ইভিএম মেচিন বিকল হয় আজিৰ দিনটোত, গতিকে তাৎক্ষণিকভাৱে ইভিএম মেচিনসমূহ তেওঁলোকে ৰিপ্লেচমেণ্ট কৰাৰ বদলীকৰণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক, অন্যথা বহুত ভোটাৰ ইয়াৰ পৰা গুচি যাব, তেওঁলোকে সাংবিধানিক যোনটো তেওঁলোকৰ ক্ষমতা ভোট দিয়াৰ যোনটো অধিকাৰ, সেই অধিকাৰটো হেৰুৱাব। গতিকে মই জিলা প্ৰশাসনক আৰু শিৱসাগৰৰ আপোনাৰ ইলেকশ্যন কমিশ্যনক বাৰে বাৰে পুনৰবাৰ অনুৰোধ জনাইছো তেওঁলোকে এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে। টেকনিকেল ইৰ'ৰ যদি টেকনিকেল ইৰ'ৰ হয়, তেওঁলোকৰ 2-3জন টেকনিচিয়ান আহি চাইছে, তেওঁলোকেও ধৰিব পৰা নাই, পুনৰ তেওঁলোকে চুপিৰিয়ৰজনক মাতিছে। গতিকে এনেকুৱা ক্ষেত্ৰত তেওঁলোকে টেকনিকেল এক্সপাৰ্টকেইজনক খুব ভালকৈ ট্ৰেইনিং দিব লাগে যে কি হৈছে ইভিএম মেচিনটো চাওক, আৰু যদি ইভিএম মেচিনটো এনেকুৱা হৈছে গতিকে অতি শীঘ্ৰে তেওঁলোকে ৰিপ্লেচমেণ্ট কৰিব লাগে। ইয়াত এইটো চাওঁতে এঘণ্টা 20 মিনিট হৈ গ'ল, এঘণ্টা 20 মিনিট যদি সময় মানুহ হৈ থাকে তেন্তে কি অৱস্থা হ'ব? এঘণ্টা সময় ধৰি ইভিএম মেচিন বিকল হৈছে আৰু মানুহখিনি অশান্তি পাইছে। গতিকে আমি কেইবাবাৰো তেখেতসকলৰ যিজন প্ৰতিনিধি আছে বা টেকনিচিয়ান আছে বা প্ৰিজাইডিং অফিচাৰ আছে তেখেতলোকক কৈছোঁ, তেখেতলোকে কোৱাৰ পিছত যাৱতীয় ব্যৱস্থা যদিও গ্ৰহণ কৰিছে, কিন্তু এতিয়ালৈকে প্ৰায় এঘণ্টা সময়, মই নিজে এঘণ্টা সময় ইয়াতে মানে আপোনাৰ থিয় হৈ আছোঁ, এই এঘণ্টা সময়লৈকে এতিয়া তেওঁলোকে কৈছে যে ইভিএম মেচিন আহি পাইছে। এই ক্ষেত্ৰত মই আমাৰ নিৰ্বাচন আয়োগকে হওক বা আমাৰ প্ৰশাসনকে হওক আমি এনেকুৱা এটা আহ্বান জনাওঁ যাতে এনেকৈ ইভিএম মেচিন যোন জেগাত বিকল হৈছে তেওঁলোকে জেগাত অতি শীঘ্ৰে ইভিএম মেচিনসমূহ তেওঁলোকে বদলি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। ইয়াতে আপোনালোকে ভোটাৰৰ শাৰী শাৰী লাইন দেখিছে।